নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আশা কৰিছোঁ আপোনালোকে বহুত বেছি ভালে আছে। মোৰো বাৰু বৰ্তমান ভালেই। আৰু আজি যে বতৰটো, এতিয়া সময় হৈছে 10টা, বতৰটো বহুত বেছি ধুনীয়া। ৰ'দো নাই, বৰষুণো নাই, বহুত ধুনীয়া বতৰ কৰিছে। আৰু এই শৰৎ ঋতুৰ যে মাহকেইটা ভালেই লাগে নহয় জানো? আহিন কাতি মাহকেইটা ঠাণ্ডা আৰু গৰম সমানে থাকে যে বহুত বেছি ভাল লাগে। আৰু আমাৰ ঘৰৰ সন্মুখতে থকা শেৱালিজোপা ধুনীয়াকৈ তলত শেৱালি ফুলবিলাক সৰি আছে আৰু ইমান ধুনীয়া গোন্ধাই থাকে, ভাল লাগে। এইজোপা ৰোৱা বেছি দিন হোৱা নাই, মাত্ৰ 2 বছৰ হৈছে। 2 বছৰতে বহুত বেছি ডাঙৰ হৈ গ'ল আৰু ধুনীয়াকৈ ফুলি আছে এতিয়া। আমাৰ বাৰু ভাল বুলি ক'ব নোৱাৰি, ইমান ভাল নহয়, যিহেতুকে আমাৰ অকণমানিটো গা বেয়া। যোৱা ৰাতি অলপ জ্বৰো হৈছিলে আৰু বহুত বেছি কাহ কফ হৈ গৈছে নেকি সম্ভৱ চাগে, ধৰিব পাৰিছোঁ অলপমান। আৰু ৰাতিয়ে ডক্টৰৰ ওচৰলৈ লৈ যাম বুলি ভাবিছিলোঁ, যিহেতুকে ইমান কষ্ট পাই আছিলে উশাহটো লোৱাত। কিন্তু এই আমাৰ সন্মুখতে এখন হস্পিটেল আছে বাৰু, তালৈও লৈ যাওঁ বুলিও মানে তাত ডক্টৰ নাথাকে যে, নাৰ্ছ কেইগৰাকীনো কি চাব। আৰু ডক্টৰ আছেনে নাই মানে নাজানো, কিন্তু ৰাতিৰ আমাৰ ডক্টৰ থকা নেদেখোঁ যে, সেইটো কাৰণে নাই বুলিয়ে ক'ব লাগিব আমি ওচৰ চুবুৰীয়া হিচাপে। আৰু সঁচাকৈ এজন ভাল ডক্টৰ যদি ৰাতি নাথাকে, বহুত আমাৰ স্থানীয় বাসিন্দাসকলৰ বাবে বহুত দিগদাৰ হৈ যায় জানেনে? ইমান এখন ডাঙৰ হস্পিটেলত যদি এজন ডক্টৰ নাথাকে ৰাতি বিয়লি কাৰোবাৰ ইমাৰ্জেঞ্চিৰ কাৰণে, আমাৰ বহুত বেছি অসুবিধা হৈ যায়। উপায় নাই, যি চলি আছে তাত সেইটো কথা সঁচাটো ক'বই লাগিব। আৰু সেইবাবে ভাবিছোঁ আজি ইয়াক লৈ যাম মই গোলাঘাট GBM নাৰ্ছিং হোমত। এজন ডক্টৰ মানে মই বিশ্বাসী আৰু অলপমান কমতে মানে হৈ যায়। প্ৰায় আমাৰ ইয়াৰ পৰা সেইজনৰ ওচৰলৈ নিয়াই মানে প্ৰায় পাওঁ, আৰু ময়ো নিওঁ তেনেকৈ। অভিজিত কোঁৱৰ ডক্টৰজনৰ নামটো লৈ দিছোঁ, আৰু যদি আপোনালোকে সানিব যাব পাৰিব। কিন্তু একেবাৰে কমটি পইচাতে হৈ যায়, আৰু মাত্ৰ 600-700 টকাৰ ভিতৰতে চোৱাৰ পৰা আদি কৰি দৰবলৈকে মানে জুৰি যায়গৈ। আৰু বেছিকৈ পইচালেতো আমি চাবই লাগিব ন, যিমান হ'লেও। আৰু ৰাতি নিম বুলি ভাবিছিলোঁ, গোলাঘাটলৈকে নিম বুলি ভাবিছিলোঁ, কিন্তু ডক্টৰ পাওঁ নে নাপাওঁ বুলি ভাবি আৰু নিনিলোগৈ ইমান খৰধৰকৈ। যিহেতুকে বহুত বেছি খৰধৰ কৰিলেও ৰাতি বিয়লি যিমানেই হওক, ডক্টৰবিলাকতো আমাৰ বাবে ভগৱানে ন। ডক্টৰ আছে, আমি যদি উৱা হোৱা কৰোঁ হয়তো কিবা কিবি নিদিবলগীয়া দৰৱো দি দিব পাৰে। সেইবাবে মই ইমান উৱা হোৱা নকৰিলোঁ আৰু অলপমান মানে ধৈৰ্য ধৰি থাকিলোঁ। আৰু ইয়াৰ যে গা ভাল নাই তাৰ খবৰেই নাই। সি মানে একদম ইমান হেৰি কৰি আছে, খোজকাঢ়ি থাকিলে একো গম নাপায়, কিন্তু ৰাতিহে হ'ব নোৱাৰে। কুকুৰাজনী খেলি লৈ ফুৰিছে দেখিছেনে? আৰু অকণমান এৰি দিছোঁ, টিপা মাৰি লৈ থাকিলেও বহুত বেছি দিগদাৰ। ইয়াৰ এতিয়া 25 অক্টোবৰত এবছৰ হ'বহে, কিন্তু এবছৰ নহওঁতেই সি খোজকাঢ়িলে। এনেকৈ মই মানে এৰিও দিওঁ যে, অকণমান টিপা মাৰি লৈ নাথাকোঁ। আৰু সি বাৰু ইমান শকত নহয়, ভিডিঅ'ত অকণমান ডাঙৰ ডাঙৰ লাগে, কিন্তু ইমানো শকত নহয়। হ'লেও আৰু ইমান আনহেল্ডি বুলিও ক'ব নোৱাৰোঁ। আৰু এতিয়া আমি যাবলৈ ওলালোঁ আৰু ৰেডি হ'লোৱে, যিহেতুকে পাছবেলা ডক্টৰ বহিব। টিকেট কৰি থোৱা আছে, খুৰাই টিকেট কৰি দিলে এয়া। আৰু বৌ যাব। এয়া যে দেখিছে আমাৰ এই মানে বোৱাৰীৰ মাক, আমাৰো হয় মায়ে। আৰু এতিয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ। ৰাস্তাটো বাৰু ভাল কৰিলে দেই, ৰাস্তাটো ভাল হোৱাৰ কাৰণে যাবলৈ ইমান চিন্তা লগা নাই। এয়া বৌ কোচত আমাৰ বেটা, আৰু বেটা বেটি স্কুলৰ পৰা অহা নাই, ডাঙৰ বেটা বেটি, সেইবাবে সিহঁতকো নানিলোঁ। আৰু পৰীক্ষা হৈ আছে, কোৱা নাই জানো মই। আৰু এওঁ তাতে থাকে, গোলাঘাটতে যিকোনো কাম কৰি থাকে বুলি যে আপোনালোকক আগতে কওঁ, এওঁকো লগ পালোঁগৈ। এওঁ মানে ফোন কৰি দিলোঁ, আহি গ'ল। আৰু এতিয়া হস্পিটেল গৈ পালোঁগৈ, ৰৈ আছোঁ অলপ দেৰি, যিহেতুকে লাইনত থাকিব লাগিবই অকণমান দেৰি হ'লেও। তাৰপিছতে দেখুৱাই মেলি হ'ল। আৰু এতিয়া বেছি দৰৱ নাই দিয়া, মাত্ৰ 3টা ঔষধ দিছে, বেছি বিলো নাই হোৱা। কৈ দিওঁ আৰু বিলটোৰ কথা, মাত্ৰ 600 টকা বিল হ'ল। তাৰপিছতে সোমালোঁ বজাৰত, যিহেতু দুৰ্গা পূজা চলি আছে। দুৰ্গা পূজাত কিমান মানুহ দেখিছেনে? বজাৰ কৰা মানুহ মানে নধৰা হৈ আছে। পূজাটো মহালয়াৰ পৰা আৰম্ভ হৈয়ে আছে। আৰু ভাবিলোঁ কেইটামান বেটা বেটিলৈ কিবা কিবি লৈ যাওঁ, যিহেতুকে সিহঁতৰো মনটো বেয়া লাগিব থৈ আহিলোঁ দেখি। সেয়া দেখিছেনে? ইমান বেছি মানুহ। তাৰ মাজতে অকণমান ভিডিঅ' কৰি লৈ আহিছোঁ, আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম বুলি। আৰু এইয়া দেখিলেনে? মানে গোটেই থপিয়া থপি লাগি আছে দোকানবিলাকত। মানুহৰ জাম, ভিৰ পূৰা। বহুত বেছি মানে দেৰিকৈও গৈছিলোঁ যে আমি, সেইটো কাৰণে দেৰিয়ে হ'লগৈ। বেছি দেৰি কৰাও নাছিলোঁ বাৰু,
এঘণ্টামান বজাৰখনত ঘূৰিলোঁ, কিন্তু এঘণ্টামান এইকেইটা দিন মানে ভাল লাগে, হ'লেও মানে সোনকালে আন্ধাৰ হৈ যায় যে 5টামান বজাতে আন্ধাৰে হৈ যায়, সেইটো কাৰণে তাৰ বেয়া লাগে মোৰ। তাৰপিছতে এয়া বেটা বেটিৰ কাৰণে কেইটামান কাপোৰ কিনিলোঁ, দেখুৱাম বাৰু ইয়াৰ পিছৰ ভিডিঅ'টো। আৰু এইটো ভিডিঅ' মই বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ, যিহেতুকে বেটাৰো গা ভাল নাই যে। আৰু এতিয়া গাড়ীটো বহুত বেছি ভিৰ, যেন তেনে ঠেলা হেঁচাকৈ বহি ল'লোঁ আৰু। এই অকণমানিতে আমনিয়ে কৰি আছে, মোৰ মাতটো শুনি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, মোৰো চৰ্দি লাগি আছে। আৰু সেয়াই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ৰাতিপুৱাৰ পৰা সন্ধিয়া হ'লগৈ আৰু। আপোনালোকৰ খবৰবিলাক কমেণ্টৰ জৰিয়তে জনাব। আৰু ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বেছি ধন্যবাদ জনালোঁ। আৰু ক'ৰ পৰা ভিডিঅ'টো চাই নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে আহিছোঁ পুনৰ এটা অন্য নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।